ये महासभा सफल हुई बोल के हमने सबे आज 26 जनवरी में आई छुट्टी में। तो छुट्टी के दिन हमने सबे मिलजुल के हमने के महासभा सफल हुई बोल के हमने सबे हाथे का में हमने उरंग के घर बना थी और अन्य हमने के मुड़ा और सावताल और खड़िया मन के सबे हमने घर दूरा सबे बना थी। तो हमने के महासभा बहुत सुंदर से सफल हुई बोल के हमने अनुरोध करो थी। हमने के जितना हमने के आदिवासी भाई बहन मन सबे हैं वो सब भी हमने के हाथ में हाथ मिलाई के सहयोग करबन बोल के हमने अनुरोध जनो थी। और हमने के जितना भी दूर दूर से आवल गुतिया मन भी हमने के साथ में रह के हमने के संगे काम काज करो थे वो सबके भी बहुत बहुत धन्यवाद। और हमने भी जितना कोई हमने वीडियो मन देखो थी वो सब भी हमने के साथ तो आई कौन काम करवा बोल के हमने के यह अनुरोध है इतने बोल के मैं सम्मान के जोहार। हमने के जितना भारत के हमने के जितना असमिया हमने के सावताल भोग और अन्य जाति बंगाली बिहारी जितना भी हैं हमने के महासभा में आवे के अनुरोध है। और ये हमने के कल्चर के हमने बहुत भारत में भी पहुँचाए के लगिन हमने अनुरोध करो थी जाते के हमने के असम सरकार भी देखी। और हमने के अन्य हमने के मांग हमने मांगो थी उस सब के भी हमने यदि एकता नहीं रहबो हले हमने के ई मांग के हमने पूरा करे नहीं पारबो बोल के मोर इतने मंतव्य हमारे। मार्घेरिटा माने स्वाभिमान, मार्घेरिटा माने समन्वय, मार्घेरिटा माने सम्प्रीति, मार्घेरिटा माने सद्भाव, विभिन्न जाति जनगोष्ठीर मिलनभूमि मार्घेरिटा। और सौभाग्यर विषय जे 21तम आदिवासी महासभा मार्घेरिटार दिहिং पाटकाई क्रिया प्रकल्पर 87 বিঘা মাটিৰ ভূমি আৱৰি আচলতে ব্যাপক ৰূপত আয়োজন কৰা হৈছে সদৌ অসম আদিবাসী ছাত্ৰৰ উদ্যোগত। অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে সকলোকে শুভেচ্ছা জনাইছোঁ। সুন্দৰ এটা অনুষ্ঠান হ'ব। 5 লক্ষাধিক লোকৰ বিশাল সমাগমেৰে ইয়াত এই গোটেই অনুষ্ঠানটো ৰূপায়ণ কৰাৰ কাৰণে উদ্যোক্তাসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰিছে। আদিবাসী ছাত্ৰ সন্থাই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আদিবাসী সমাজৰ লোকসকল আহিব। তেওঁলোকে এই অনুষ্ঠানটোৰ জৰিয়তে তেওঁলোকৰ জনগোষ্ঠীয় যিখিনি সমস্যা, জনগোষ্ঠীয় লোককৃষ্টি, অৰ্থনৈতিক সমস্যা, ৰাজনৈতিক সমস্যা, সামাজিক সমস্যা আদি বিভিন্ন বিষয়ৰ ওপৰত বিশদভাৱে আলোচনা কৰিব। এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, আদিবাসী মহাসভা মানে কেলে আদিবাসীসকলৰে একমাত্ৰ অনুষ্ঠান নহয়, সকলো ভাষা ভাষী ধৰ্মাৱলম্বী জাতি জনগোষ্ঠী লোকৰ অনুষ্ঠান। যেনেকৈ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত আদিবাসী সমাজ জীৱনৰ অংশীদাৰ, আদিবাসী অসমীয়া সমাজ জীৱনটোৰ সহযোগিতা আমি সকলোৱে জানো। অসমত অসমীয়া ভাষা যি প্ৰৱৰ্তন হৈ আছে, আদিবাসী সমাজ জীৱনটোৰ তাত যথেষ্ট অৱদান আছে, যথেষ্ট বৰঙণি আছে, যাৰ কাৰণে এটা সময়ত আদিবাসী সমাজ জীৱনটোক অসমীয়া হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। আৰু স্বাভাৱিকভাৱেই এই অনুষ্ঠানটোৰ জৰিয়তে আদিবাসী সমাজ জীৱনটোৱে তেওঁলোকৰ যিখিনি সমস্যাৰ কথা পাতিব, তেওঁলোকৰ অৰ্থনৈতিক সমস্যা, ৰাজনৈতিক সমস্যা সকলো কথা পাতিব। আমি ভাবোঁ যে এটা সুন্দৰ অনুষ্ঠান হ'ব। বিশাল এটা আয়োজন চলিছে। আৰু আটাইতকৈ ডাঙৰ কথা, আদিবাসী সমাজ জীৱনটোৰ তিনিচুকীয়া জিলাখনৰ বিভিন্ন আঞ্চলিক সমিতিৰ উদ্যোগত সকলো আদিবাসী লোকসকলে আহি নিজে শ্ৰমদানেৰে সকলো কাম কৰিছে, সকলো কাম সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিছে। এয়া নিশ্চিতভাৱে এটা আশাপ্ৰদ খবৰ আৰু সকলোৰে কাৰণে এটা আৰ্হি, এটা দৃষ্টান্ত, সকলোৱে শিকিবলগীয়া এটা কথা। কি ধৰণে জাতিটোক ভাল পালে, সমাজখনক ভাল পালে, নিজৰ অধিকাৰখিনিৰ কথা সচেতন হ'লে এই ধৰণে আচলতে জাতিটোৰ এই মহাসভাখনক সফল কৰিবৰ কাৰণে চেষ্টা কৰে। এই আদিবাসী মহাসভাৰ জৰিয়তে মানুহে শিকিবলগীয়া কথা আছে, জাতি জনগোষ্ঠীৰ লোকসকলে দল সংগঠনে শিকিবলগীয়া কথা আছে। মই ভাবোঁ এই আদিবাসী মহাসভা সফল হ'ব। সকলো জাতি জনগোষ্ঠীৰ লোক আমি নিমন্ত্ৰণ কৰিছোঁ। যিহেতুকে মই আকৌ কৈছোঁ যে আদিবাসী মহাসভা অকল আদিবাসী সমাজ জীৱনৰে সমস্যা নহয়, আদিবাসী সমাজ জীৱনৰে অকল নহয়, সকলো ভাষা ভাষী ধৰ্মাৱলম্বী জাতি জনগোষ্ঠীৰ লোকৰ সমস্যা। যিহেতুকে বৃহত্তৰ অসমীয়া জাতি গঠন যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো সম্ভৱ হৈছে সকলো জাতি জনগোষ্ঠীক লৈ। অসমক ভাল পোৱা, অসমৰ জলবায়ুক ভাল পোৱা, অসমৰ ভাষাক ভাল পোৱা, সকলো জাতি জনগোষ্ঠীক লৈ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো হৈছে। আৰু বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোৰ শক্তিশালী অংগ আদিবাসী সমাজ জীৱনটোৰ এই সকলো সমস্যা সমাধান হওক, এইটো অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।